কাৰণে এটা গৌৰৱৰ দিন 6 বছৰীয়া অসম আন্দোলনত আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই যোৱা যিখিনি অমৰ শ্বহীদ আছিল এই শ্বহীদসকলৰ স্মৃতিত এই শ্বহীদ স্মৃতি স্তম্ভ নিৰ্মাণ হৈছে আৰু আজি এই 860গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ হোৱা এই শ্বহীদ স্মৃতি স্তম্ভত আমি আহি তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমি প্ৰত্যেকগৰাকী অসমীয়া ব্যক্তিয়ে আজি গৌৰৱ অনুভৱ কৰিছোঁ যে 6 বছৰীয়া বিদেশী বহিষ্কৰণৰ এই আন্দোলনৰ শ্বহীদসকলক এই ধৰণে আমি শ্ৰদ্ধাঞ্জলি জনাব পাৰিছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাকে প্ৰমুখ্য কৰি সকলো বিভিন্ন ধৰণৰ সংগঠন অনুষ্ঠানৰ পৰা ইয়ালৈ লোক আহিছে। অহাকালি আনুষ্ঠানিকভাৱে ইয়াৰ উন্মোচন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিব। আজি যিখিনি মাংগলিক অনুষ্ঠান এই মাংগলিক অনুষ্ঠানখিনি আজি ইয়াত হৈছে আৰু এই মাংগলিক অনুষ্ঠানৰ পৰাই আমি আশা ৰাখিছোঁ যে আমাৰ শ্বহীদসকলে যি পথ দেখুৱাই দি গ'ল তেখেতসকলৰ এই দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ যাতে আমি সকলোৱে ভৱিষ্যতৰ দিনত কাম কৰি যাব পাৰোঁ। প্ৰত্যেক বছৰে খগেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটো শ্বহীদ দিৱস হিচাপে আমি মানি আহিছোঁ আৰু এইবাৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে এই বৰাগাঁৱত আৰু সমগ্ৰ ৰাজ্যজুৰি শ্বহীদ দিৱস পালনৰ ব্যৱস্থা কৰিছে। কাৰণ অহাকাইলৈ দিনটো আমাৰ কাৰণে এটা স্মৰণীয় দিন। 10 ডিচেম্বৰৰ দিনটোত খগেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিলে আৰু সেই দিনটোতেই ইয়াত নিৰ্মাণ হৈ থকা যিখন স্মাৰক উদ্যান মাননীয় মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব শ্বহীদৰ পৰিয়ালৰ উপস্থিতিত। এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ কথা, কাৰণ যিসকলে জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ জীৱন আহুতি দিলে সেইসকলক শ্ৰদ্ধা জনোৱাৰ এটা সুযোগ নিগাজিকৈ যুগে যুগে নতুন প্ৰজন্মই মই ভাবোঁ সকলোৱে লাভ কৰিব, নতুন প্ৰজন্ম উৎসাহিত হ'ব। আজি এতিয়া প্ৰাৰ্থনা সভা আছে, ইয়াত বন্তি প্ৰজ্বলন হ'ব 860গৰাকী শ্বহীদৰ স্মৃতিত। অসম আন্দোলনৰ যি আমাৰ অস্তিত্ব ৰক্ষা আন্দোলন আছিল, এই অস্তিত্ব ৰক্ষা আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতিত আমাৰ চৰকাৰে যি শ্বহীদ স্মাৰক ইয়াত নিৰ্মাণ কৰি উলিয়াইছে, সেই শ্বহীদ স্মাৰকৰ অহা কালি 10 ডিচেম্বৰ তাৰিখে ইয়াৰ শুভ উদ্বোধন। আজি শ্বহীদ প্ৰণাম তথা প্ৰজ্বলন কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ উপস্থিতিত। এই অনুষ্ঠানত আমি উপস্থিত হৈ সেই দিনৰ সকলো কথাই আমালৈ মনলৈ আহিছে আৰু আজি পুনৰবাৰ সেইসকল শ্বহীদলৈ আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, যিসকলে আমাৰ উত্তৰ পুৰুষৰ কাৰণে তেওঁলোকৰ বৰ্তমানক উৎসৰ্গা কৰিলে। তেখেতসকলক শতসহস্ৰ প্ৰণাম। সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক যি ইতিহাস, এই ইতিহাসত অহা কাইলৈৰ দিনটো অতি স্মৰণীয় দিন। কাৰণ কাইলৈ দিনটোত অসম আন্দোলনৰ স্মৃতিক সোঁৱৰণ কৰি শ্বহীদ দিৱস হিচাপে অসমৰ ৰাইজে পালন কৰি আহিছে। কাৰণ ঐতিহাসিক অসম আন্দোলনত নিহিত হৈ আছিল অসমৰ খিলঞ্জীয়া লোকৰ ঐতিহ্য, ৰীতি নীতি, কৃষ্টি সংস্কৃতিৰ অস্তিত্বৰ প্ৰশ্ন। কাৰণ অবৈধ বাংলাদেশী মিয়াৰ আগ্ৰাসনে অসমৰ সমাজ জীৱনখনক অস্তিত্বৰ কৰাল গ্ৰাসত উপনীত কৰোৱাৰ যি চক্ৰান্ত, সেই চক্ৰান্ত কথা উমান পাই অসমৰ জনসাধাৰণে 1979 চনতেই এই চক্ৰান্তক প্ৰতিহত কৰিবৰ কাৰণে এক জনজাগৰণৰ সূচনা কৰিছিল, যাক অসম আন্দোলন বুলি কোৱা হৈছিল। 6 বছৰ ধৰি এই আন্দোলন চলিছিল আৰু এই 6 বছৰীয়া অসম আন্দোলনত 855জন লোকে প্ৰাণ আহুতি দিব লগা হৈছিল। হাজাৰ হাজাৰ লোক পংগুত্বৰ জীৱন আঁকোৱালি লৈছিল। বহু জীয়ৰী গাভৰু ধৰ্ষিত হ'ব লগা হৈছিল। এটাই প্ৰশ্ন আছিল, সেইটো হ'ল অসমৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন। আৰু সেই অস্তিত্ব ৰক্ষাৰ আন্দোলনত যিসকলে আমাৰ বৰ্তমানৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ অমূল্য জীৱন অৰ্পণ কৰি থৈ গ'ল, সেইসকলক স্মৰণ কৰিবৰ কাৰণে এই শ্বহীদ স্মাৰক উদ্যান অসম চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে। অহা কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব আৰু আজি
মাংগলিক অনুষ্ঠানেৰে বন্তি প্ৰজ্বলনেৰে আমি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।